চাৰিগৰাকী বান্ধৱীৰ কাহিনী এয়া। বিশ্বজুৰি চৰ্চাত তেওঁলোকৰ বন্ধুত্ব। প্ৰথমতে চাওক এইখন ফটো। ফটোত দেখা গৈছে চাৰিগৰাকী কিশোৰী, কেওগৰাকীৰ মুখত হাঁহি। এতিয়া চাওক এইখন, চাৰিগৰাকী পক্ক কেশীৰ। দুয়োখন ফটো আকৌ এবাৰ চাওক। ফটো দুখনৰ মিল বিচাৰি চাওকচোন। এখন চাৰিগৰাকী কিশোৰীৰ, আনখন চাৰিগৰাকী বয়স্ক মহিলাৰ। দেখাত মিলে তাই তেওঁলোকৰ পোছাক। হয়, কিশোৰী চাৰিগৰাকীয়ে যি ধৰণৰ পোছাক পিন্ধিছে, বয়স্ক মহিলা কেইগৰাকীৰো প্ৰায় একে আৰ্হিৰ, একে বৰণৰ পৰিচ্ছদ। কিন্তু মিল সেইটোৱেই নহয়। ডাঙৰ মিলটো হৈছে দুয়োখন একে কেইগৰাকী নাৰীৰেই ফটো। বন্ধুত্বৰ অনেক কাহিনীৰে ভৰপূৰ বিশ্বৰ সাহিত্য। বন্ধুৰ আত্মীয়তা, বন্ধুৰ পবিত্ৰতা, বন্ধুৰ একাত্মতা আদি কেন্দ্ৰ কৰি দেশে দেশে বহু কাহিনী বাগৰিছে। দেশৰ পৰা দেশান্তৰলৈ গৈছে এনে লেখহীন কাহিনী। এই সকলো কাহিনীৰে আছে নিজা নিজা ৰং, নিজা নিজা সোৱাদ। তাৰ মাজতো অনন্য এই চাৰি কিশোৰীৰ কাহিনী, বা ক'ব পাৰে এই চাৰি মহিলাৰ কাহিনী। আচলতে বন্ধুত্বৰ সূত্ৰপাত এই ফটোখনৰ মাজেৰেই। ব্ৰিটেইনৰ ইয়ৰ্কশ্বায়াৰৰ এই চাৰি কিশোৰী প্ৰথমবাৰলৈ পিতৃৰ ছায়া এৰি মাতৃৰ আঁচল এৰি গৈছিল ফুৰিবলৈ। কেইদিনমান ফুৰাৰ কালত তেওঁলোকে উঠিছিল দুই এখন ফটো। সেয়া 1972 চন। তেতিয়াই পৰস্পৰক বেছি ভালকৈ বুজাৰ অৱকাশ পাইছিল চাৰিও বান্ধৱীয়ে। তেনেদৰেই আৰম্ভ হৈছিল অধিক ঘনিষ্ঠতা। পাৰ হৈ গ'ল অনেক সময়। বহু সূৰ্যোদয় আৰু সূৰ্যাস্তই ধুৱাই গ'ল পৃথিৱী। এই গতিশীল সময়ৰ অনিবাৰ্যতাত আমাৰ 1972ৰ কিশোৰীহঁতৰ জীৱনলৈ আহিল পৰিৱৰ্তন। বয়স নামৰ বাধ্যবাধকতাই আচুৰি গ'ল শৰীৰ। কিন্তু তাৰ মাজতো সময় পালেই চাৰিও বান্ধৱী লগ হৈ ফুৰে, আনন্দ কৰে। (2024ত পৰিকল্পনা আছিল বেলেগ। 1972ক 2024ত সোঁৱৰাৰ মানস কৰিলে এইসকল এতিয়াৰ বয়স্ক মহিলাই। 1972ৰ এই ফটোখন যি ঠাই যি ধৰণৰ পোছাক পিন্ধি যি ধৰণে উঠিছিল, তাৰ পুনৰাবৃত্তিৰ প্ৰয়াস কৰিলে এইদৰে। তাৰ বাবে কোনোগৰাকীয়ে ভ্ৰমণ কৰিবলগীয়া হ'ল প্ৰায় 500 কিলোমিটাৰ। আৰু 2024ত এই ফটোখনৰ লগে লগে ভাইৰেল হ'ল এই কেইগৰাকী নাৰী। মেৰিয়ন বেনফোৰ্ড, সুসান মৰিছ, কেৰল আছব্ৰো আৰু মেৰী হেলিৱেল এতিয়া কোন আৰু কোনেও সুধিব নালাগে। নেট সাগৰত যে অতিবাহী ফুৰিছে তেওঁলোকৰ ফটো। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।